নমস্কাৰ, মোৰ নাম অপ্সৰা বড়ো। মোৰ ঘৰ মৰিগাঁও জিলাত। আপোনালোকে গমে পায় যে মই ছুপাৰ ডেন্সাৰ চেপ্টাৰ 5ৰ টপ 12ত আছোঁ। আপোনালোকে মোক ইমান মৰম, আশীৰ্বাদ, ছাপোৰ্ট কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে সদায় এনেকৈ মৰম, আশীৰ্বাদ, ছাপোৰ্ট কৰি থাকিব, যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু ফাইনেললৈকে যাব পাৰোঁ। ধন্যবাদ। এটা সপোনৰ পোখা মেলিছিল এই ৰুমটোৰ পৰাই, এই কোঠাটোৰ পৰাই এটা সপোন দেখিছিল এগৰাকী কণমানিয়ে, যিগৰাকী কণমানিৰ নাম হৈছে অপ্সৰা বড়ো। আৰু বৰ্তমান অপ্সৰা বড়ো দেশৰ আগশাৰী চেনেল ছনী টিভিৰ এটা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি নাম উজ্বলাবলৈ সক্ষম হৈছিল। গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ এইটো কোঠা, যিটো কোঠা এটা সাধাৰণ কোঠা, আৰু এই সাধাৰণ কোঠাটোৰ পৰাই জয়যাত্ৰা আৰম্ভ কৰি সপোন দেখি মায়ানগৰী মুম্বাইত গৈ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি মৰিগাঁও নাম উজ্বলাইছে। গতিকে এটা সাধাৰণ কোঠা মই দেখুৱাইছোঁ দৰ্শকসকলক। ইয়াত টিন আৰু খেৰ বাঁহৰে এটা নিৰ্মিত এটা সাধাৰণ কোঠা, আৰু এই সাধাৰণ কোঠাটোৰ পৰাই গৈ মায়ানগৰী মুম্বাইত এনেদৰেই তেখেতে প্ৰতিষ্ঠিত যি চেনেল আছিল সেই চেনেলটোত অংশগ্ৰহণ কৰি মৰিগাঁও নাম উজ্বলাইছে। গতিকে পিতৃ আছে, মই পিতৃৰ পৰা জানিব বিচাৰিম, এইটোৱে কোঠা আপোনাৰ ছোৱালীজনীয়ে ইয়াত নৃত্য অনুশীলন কৰিছিল, আৰু অনুশীলন কৰি বৰ্তমান মায়ানগৰী মুম্বাইত তেখেতে নাম উজ্বলাবলৈ সক্ষম হৈছে মৰিগাঁৱৰ। হয়, নমস্কাৰ। প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। মোৰ নাম শ্ৰী প্ৰশান্ত বড়ো, মোৰ ছোৱালী অপ্সৰা বড়ো। তাই বৰ্তমান ভাৰতৰ ডান্স ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ চেপ্টাৰ 5 তাতে অংশগ্ৰহণ কৰি আছে। তাই টপ 12ত আছে বৰ্তমান। তাই সৰুৰে পৰা বহুত নৃত্যক লৈ বহুত সপোন দেখিছিলে। তাই বহুত কষ্ট কৰিছিলে নিজকে এজন ভাল নৃত্যশিল্পী হ'ম বুলি। তাই মোক সদায় কৈ থকা আছিলে, মানে মোবাইলৰ পৰা, ইউটিউবৰ পৰা চাই চাই তাই কিছুমান বস্তু শিকিছিলে। যিহেতু আমি বহুত ভিতৰুৱা অঞ্চলত থাকোঁ, এই অঞ্চলত তেনেকুৱা ভাল প্ৰশিক্ষক নাই, মানে ওচৰে পাজৰে তেনেকুৱা স্কুলো নাই, তাই ডান্স ক্লাছ নাই। সেইকাৰণে ময়ো তাইক কৈছিলোঁ, তুমি ইউটিউব মোবাইলৰ পৰা বেছিকৈ যিমান পাৰা শিকি থাকা। তেনেকৈ তাই শিকিবৰ কাৰণে মই তাইক এই কোঠাটো বনাই দিছিলোঁ। কোঠাটো আপোনালোকে দেখিছেই, মই আচলতে ইয়াতে ফ্ল'ৰো বনাব পৰা নাই, প্লাষ্টিক পাৰি পিনে এটা কাৰ্পেট পাৰি দিছোঁ। তাই ইয়াতে প্ৰেক্টিচ কৰি থাকে সদায়। আজি মানে নিজকে এটা বহুত গৌৰৱ অনুভৱ কৰিছোঁ, সঁচাকৈ নিজকে, মানে তাই যে যিহেতু সপোনৰ কৈ আছিলে, মানে তেনেকৈ ভাল নৃত্যশিল্পী হ'ম, ভাল মঞ্চত পাৰফৰ্মেঞ্চ কৰিম। আজি সঁচাকৈ এই মঞ্চৰ পৰা, এইখন ঘৰৰ পৰা গৈ তাই নিজকে সেইখন মঞ্চলৈ ইমান ডাঙৰ এটা মঞ্চ পাইছে। মানে মোৰ নিজকে এটা বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তাই ভাল প্ৰশিক্ষণ দিবৰ কাৰণে মই মাজে মাজে গুৱাহাটীও লৈ গৈছিলোঁ। তাইৰ প্ৰশিক্ষক আছিলে সন্মানীয় সুৰজ নাথ, গুৱাহাটী জু ৰোডত আছিলে, কলা ষ্টেচন বুলি কয়। তাতে মই লৈ গৈছিলোঁ সপ্তাহত এদিন, যিহেতু দেওবাৰ দিনটো বন্ধ পাওঁ, সেই দিনটোত মই লৈ যাওঁ। বাকী দিনটো তাই গোটেইখিনি ঘৰতে প্ৰেক্টিচ কৰে। এনেকৈ তাৰ যিহেতু তাইৰ সপোন আছিলে, তাইৰ সপোনটো আজি তাই বাস্তৱত ৰূপায়ণ কৰিছে। সঁচাকৈ নিজকে বহুত সুখী হৈছোঁ মই। নৃত্য প্ৰশিক্ষণ লৈছিল, আৰু যদি ৰুমটো দেখুৱাওঁ, গতিকে ওপৰত যদি কোনো ধৰণৰ চিলিং ফেনৰ পৰা আদি কৰি সা সুবিধা নাই, কিন্তু তাৰ পিছতো সা সুবিধা নথকাৰ পিছতো কিন্তু তেখেতে এতিয়া বৰ্তমান এটা খুব সুন্দৰ এটা যাত্ৰা আৰম্ভ কৰিছে। গতিকে পিতৃ অশেষ কষ্ট কৰি টেম্পো চলাই, দিনৰ দিনটোত টেম্পো চলাই নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে নিজ কন্যাক বৰ্তমান মায়ানগৰী মুম্বাইৰ সেই ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে পঠিয়াই দিছে, আৰু বৰ্তমান সকলোৰে মুখে মুখে অপ্সৰা বড়োৰ নাম। গতিকে এই অপ্সৰা বড়ো যি জয়যাত্ৰা, সেই জয়যাত্ৰা অব্যাহত থাকক, তাকে আমি কামনা কৰিছোঁ ND24ৰ তৰফৰ পৰা। গতিকে এইটোৱে ৰুম, যিটো ৰুমৰ পৰা সপোন দেখিছিল, সপোন দেখি বৰ্তমান মায়ানগৰী মুম্বাইত গৈ তেখেতে যি ৰিয়েলিটি শ্ব', সেই ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে তেখেতে আজি প্ৰায় 2-3 বছৰ ধৰি প্ৰশিক্ষণ কৰিছিল এই ৰুমটোৰ পৰাই। গতিকে আমি তেখেতৰ সেই যাত্ৰাত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভকামনা জনাইছোঁ। গতিকে অনাগত দিনত তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ND24ৰ তৰফৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।